নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 22 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 9 তাৰিখ আজি সেন্ট লুচিয়াৰ স্বাধীনতা দিৱস আজি জাপানৰ ৰাষ্ট্ৰীয় মেকুৰী দিৱস 1857 চনৰ আজিৰ দিনটোতেই স্কাউট শিক্ষা পদ্ধতিৰ প্ৰৱৰ্তক লৰ্ড বেডেন পাৱেলৰ জন্ম হৈছিল 1914 চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথিতযশা কবি দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1937 চনৰ আজিৰ দিনটোতেই ভাৰতীয় অভিনেত্ৰী সাবিত্ৰী চট্টোপাধ্যায়ৰ জন্ম হৈছিল 1965 চনৰ আজিৰ দিনটোতেই অসমীয়া কবি সমালোচক তথা গৱেষক ইছমাইল হুছেইনৰ জন্ম হৈছিল 1985 চনৰ আজিৰ দিনটোতেই ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ বম্বাইলা দেৱী লাইছৰামৰ জন্ম হৈছিল 1944 চনৰ আজিৰ দিনটোতেই ভাৰতৰ সমাজকৰ্মী তথা ৰাজনৈতিক কৰ্মী কস্তুৰবা গান্ধীৰ মৃত্যু হৈছিল 1958 চনৰ আজিৰ দিনটোতেই ভাৰতৰ পণ্ডিত সমাজকৰ্মী তথা স্বাধীনতা সংগ্ৰামী আবুল কালাম আজাদৰ মৃত্যু হৈছিল 1994 চনৰ আজিৰ দিনটোতেই অসমীয়া কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল 2015 চনৰ আজিৰ দিনটোতেই অসমীয়া চিত্ৰশিল্পী আদ্য শৰ্মাৰ মৃত্যু হৈছিল আজিলৈ ইমানেই এনেদৰে প্ৰতিদিনে দিনটোৰ উল্লেখযোগ্য ঘটনাসমূহৰ বিষয়ে জানিবলৈ আপোনালোকে দি দা ইণ্টেলেক্ট চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ